2 নম্বৰটো কৈছে খালী ঠাই পূৰ কৰা। 1 নম্বৰ 8000 গ্ৰামত কিমান কিলোগ্ৰাম। আমি জানো যে 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম। সেই 1000 গ্ৰামে যদি আমি এই 8000 হৰণ কৰি দিওঁ তেতিয়া এই 8000 গ্ৰামটো কিলোগ্ৰামলৈ গুচি যাব। এতিয়া 1000 8000 হৰণ কৰিলে যাব 8 বাৰ, তেতিয়াহ'লে 8 বাৰ, তেতিয়াহ'লে 8000 গ্ৰামত হ'ব 8 কিলোগ্ৰাম। 2 নম্বৰটো কৈছে এই দুইটাৰ ভিতৰত কোনটো ডাঙৰ চিনাক্ত কৰিব আছে বা কোনটো সৰু চিনাক্ত কৰিব আছে। এতিয়া যদি আমি চাওঁ এই দুইটা সংখ্যাৰ ভিতৰত কি হয় 0.631টো ডাঙৰ হয়। যিহেতু 0.631টো ডাঙৰ হয় তেতিয়াহ'লে মুখখন 0.631ৰ ফালে যাব আৰু জোঙাটো এইফালে। এই চিনটোৱে বুজায় যে যিটো ফালে মুখখন মেলা থাকিব সেইটো ডাঙৰ। ইয়াত 3 নম্বৰটো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাই গঠন কৰা কোণটোক ত্ৰিভুজটোৰ কি বোলে। আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাই গঠন কৰা কোণটোক ত্ৰিভুজটোৰ শীৰ্ষকোণ বোলে। চাৰি নম্বৰটো কৈছে ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে নে নাথাকে। আমি জানো যে এনেকে ধৰণে যিকোনো এডাল যদি ৰেখাখণ্ড আঁকো তাক আমি জুখিব পাৰোঁ, তেতিয়াহ'লে ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে। কিন্তু কোনো এডাল ৰেখাৰ দিশ জোখা অসম্ভৱ, কাৰণ এডাল ৰেখাৰ দিশ সদায় অসীম হয়। 5 নম্বৰটো কৈছে ঘড়ীত 7 বজাৰ সময়ত ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণটো সূক্ষ্ম কোণ হয় নে স্থূল কোণ হয় লিখিব কৈছে। এতিয়া যদি 7টা বাজে ঘণ্টা কাটাডাল ইয়াত থাকিব 7টোৰ ফালে আৰু মিনিটৰ কাটাডাল থাকিব 12টোৰ ফালে। এতিয়া এই কোণটো মাপ কি হয় সূক্ষ্ম কোণ হয় নে স্থূল কোণ হৈ উঠিছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে এইটো 90 ডিগ্ৰীতকৈ কোণটো ডাঙৰ হয়, তেতিয়াহ'লে 7 বাজিলে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ হ'লে সদায় স্থূল কোণ হয়। এতিয়া ইয়াত পাতিম স্থূল কোণ। ইয়াত 6 নম্বৰটো কৈছে যে 2/1/3/1ৰ প্ৰতিক্ৰমটো কি হ'ব। প্ৰতিক্ৰম মানে সদায় সংখ্যাটোৰ ওলোটা। এতিয়া আমি প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰি লওঁ। 1/2 × 1/3 পূৰণ কৰিলে হ'ব 1/6। এতিয়া 1/6ৰ প্ৰতিক্ৰমটো হ'ব বা ওলোটাটো হ'ব 6। সেইকাৰণে আমি পাতিম যে 1/2 × 1/3 প্ৰতিক্ৰমটো হ'ব 6, কাৰণ 1/6ক আমি ওলোটা কৰি দিছোঁ। ইয়াত 7 নম্বৰটো কৈছে যে 0.3333 পূৰণ 1000 সমান কিমান হ'ব। এতিয়া যিহেতু 1ৰ পাছত 0 3টা আছে, তেতিয়াহ'লে দশমিক 3টা পাছলৈ যাব। দশমিক 3টা পাছলৈ গ'লে হ'ব 333.3 হ'ব, মানে 0.3333 লগত 1000 পূৰণ কৰিলে হ'ব 133.3। 8 নম্বৰটো কৈছে এটা বৰ্গ কালি 1 বৰ্গ চেণ্টিমিটাৰ হ'লে বৰ্গটো বাহুৰ দিশ হ'ব। আমি যদি অংকটো কৰি চাওঁ তেতিয়াহ'লে এটা বৰ্গৰ কালি 1 বৰ্গ চেণ্টিমিটাৰ হ'লে বৰ্গটো বাহুৰ দিশ 1 চেণ্টিমিটাৰে হ'ব। 9 নম্বৰটো কৈছে 22r সমান কিমান চেণ্টিমিটাৰ। আমি জানো যে 2 নম্বৰ 9 উত্তৰটো আমি জানো যে 1rত থাকে 100 চেণ্টিমিটাৰ। এতেকে 22rত থাকিব, এতেকে 22r সমান হ'ব কি কৰিব লাগিব, আমি 22ৰ লগত 1rৰ সমানটো পূৰণ কৰি দিব লাগিব। 1rৰ সমান আছে 100 চেণ্টিমিটাৰ। এতিয়া 22ৰ লগত 100 চেণ্টিমিটাৰটো পূৰণ কৰি দিলে হ'ব 2200 চেণ্টিমিটাৰ বা 2200 চেণ্টিমিটাৰ। এতিয়া মানে 22r সমান হ'ব 2200 চেণ্টিমিটাৰ বা 2200 চেণ্টিমিটাৰ। এতিয়া 10 নম্বৰটো একক ঘনকৰ আয়তন
কিমান ঘন একক সুধিছে। আমি জানো যে একক ঘনকৰ আয়তন সদায় 1 ঘন একক হয়।